মই ইমান বছৰৰ সংগী হিচাপে মই এটা কথা অনুভৱ কৰোঁ যে আমাৰ সকলো ব্যৱস্থাপনাই মৃত্যুৰ পিছত জাগে, জীয়াই থাকোঁতে নাজাগে। জীয়াই থকা কালত আমি জুবিন গাৰ্গক পদ্মশ্ৰী বঁটাটোও দিয়াব নোৱাৰিলোঁ। গতিকে এতিয়াও যিখিনি কাম কৰিবলগীয়া আছে, ক'ৰবাত দেখিছোঁ, কিমান সঁচা কিমান মিছা নাজানো, যে জুবিন গাৰ্গৰ ফিনাৰেলত যিমান মানুহ গেডাৰিং হৈছে সেয়া মাইকেল জেকচনৰ পিছতেই বুলি কৈছে। গতিকে সেই সূত্ৰে আমাৰ যিসকল বিজ্ঞ মানুহ আছে, মাডাম টুছু মিউজিয়ামত আচলতে জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি হ'ব লাগে। মাডাম টুছু মিউজিয়ামত জুবিন গাৰ্গে স্থান পাব লাগে। সেই জনাসকলে মই আশা কৰিছোঁ এই কথাটো চিন্তা কৰিব। মই নিজাকে এটা পদক্ষেপ লৈছোঁ আৰু এটা গৰিমাবোৰ অনুমতি সাপেক্ষে লৈছোঁ যে জুবিন গাৰ্গৰ যি ৰাইজে মৰম হিচাপে যিমানবোৰ গামোচা বা প্ৰতিটো জাতি জনগোষ্ঠীৰ গামোচা দিছিলে, তাক এখন বৃহৎ চিলা নিৰ্মাণ কৰি আমি ভাবিছোঁ যে আমাৰ যিটো লাচিত ঘাট বা কছাৰী ঘাটত যিমান দিনলৈকে গামোচাবোৰ ঠিক হৈ থাকে আৰু এখিনি গামোচাটো তেখেতৰ প্ৰস্তাৱিত মিউজিয়ামৰ কাৰণে থৈ দিয়া হ'ব। আৰু এখিনি গামোচাৰে আমি এখন বৃহৎ চিলা নিৰ্মাণ কৰি, তেখেতৰ চিলাৰ নিচিনাকৈ উৰিবলৈ মন আছিল, গতিকে চিলা নিৰ্মাণ কৰি আমি সেই কছাৰী ঘাটতে যিমান দিনলৈকে থাকে উৰি থকাৰ ব্যৱস্থা এটা কৰিব বিচাৰিছোঁ।